হেল্ল' ব্ৰা গুড মৰ্ণিং আকৌ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই আজি ছুপাৰ ফিল্ড এখন আহিছে, সেইখন বৰ্তমান ভাল কৰিছে। কালিও ভাল কৰিছোঁ, কালিও ভালকৈ বস্তু আনিবলগীয়া আছে। বস্তু এতিয়া কি লাগিছে আপোনাক দেখাই দিম। বাইকখন আপোনাৰ এইখন বাইক হৈছে আপোনাৰ গোটেই টকলা চকলা কৰি থোৱা আছে। এইটো টাইম মেচিন লগাবলৈ মেগনেট লগাব লাগিব, মেগনেটৰ টাইম মেচিন লগাব। ইয়াত বলকটো বয়িং কৰি আছে, একবাৰ বলক বয়িং কৰা হৈছে, দেন নেক্সট বাৰ বলক বয়িং কৰিবলগীয়া হৈছে। এইটো বৰ্তমান বেয়া হৈছেগৈ, যদি এইটো নলগাই হেনো মালিকবোৰে। তাতে এতিয়া এই কাৰণতে ফুল ৱাশ্বিং কৰিব লাগে, তাকে ফুল চুলি থৈ দিয়া হৈছে। এইফালে এইটো ভেল্ভটো জাষ্ট বৰিং, যিটো এটা ভেল্ভটো বৰিং কৰিবলগীয়া ভেল্ভটো বৰিং কৰিছোঁ আমি জাষ্ট। এইফালে বৰিং কৰি জাষ্ট থৈছোঁ। এইফালে পেট্ৰল চেলা আনি লৈছোঁ বাৰু। এইফালে এইটো বলক, এইটো 50ৰ জাষ্ট বৰিং কৰি লৈ আনিছোঁ। তাৰপিছত ইয়াত লগাব লাগিব ব্ৰেকটো, কেবুল, গেছকেট, এইফালে অইল চিল, এইটো পিক আপ কেবুল আৰু এই যে চেঞ্চ পেকেট গোটেই ছুপাৰ স্প্লেণ্ডাৰ নহয়। বাকী আছে আপোনাৰ আৰু অলপ বস্তু আনিছোঁ। এইবিলাক মোবাইল ভৰাব লাগিব। তাৰপিছত সিমানেই, আৰু কালিৰ পৰা বৰ্তমান লাগি আছোঁ যেন। এই জাষ্ট বস্তুবোৰ এতিয়া ফিটিং কৰিবলৈ আৰু অকণমান টাইম লাগিব। মেক্সিমাম আজিতো দিব নোৱাৰিম, কাইলৈ দি দিম ভালকৈ একদম, যাতে মেক্সিমাম 2 বছৰলৈ পূৰা ক্লিয়াৰ কৰি পিনি আপুনি ভালকৈ বস্তুটো বনাই দিম বুলি ভাবিছোঁ। আৰু যিখন বাইক গোটেই বাইকখন একদম পূৰা লেতেৰা হৈ আছে, তাকে চফা তফা কৰিবলৈ তেল লাগি গ'ল, 2 লিটাৰমান লাগি গৈছে, পেট্ৰল লাগি গৈছে। এতিয়া গোটেই ৱাছ কৰিবলগীয়া আছে। এতিয়া পেট্ৰল আনিব গৈছে আৰু 1 লিটাৰ বনোৱা মানে 1 লিটাৰটো কামেই নাইকিয়া। এতিয়া আধা লিটাৰমান 1.5 লিটাৰমান গ'লেই, 1.5 লিটাৰ বৰ্তমান 1 লিটাৰ গৈছেগৈ, আৰু 1 লিটাৰ যাবগৈ মোটামুটি। এতিয়া বৰ্তমান যদি আজি হয়, চাওঁ কিমানটো ৰাতি লাগে হয়। যিমানটো পাইছোঁ তিমানটো কালিৰ পৰা চফা তফা কৰি পিনি আজিৰ দিনটো যাবগৈ আৰু 3টা মানুহ লাগি আছোঁ। তাতে আৰু একদম পূৰা ফিক্সকৈ ভাল কৰি দিম বুলি ভাবিছোঁ। তাকে এতিয়া লাষ্ট এইটো ভিডিঅ' বনাই দিছোঁ। ইমানকেইটা বস্তু পৰি আছে, এইফালে বোলো মোবাইল চব ভৰোৱা হ'ব। সাধাৰণ এইকেইটা বস্তুতে ইমান টাইম লাগি যায়, খুলিবলৈ টাইম লাগে, ইমান হেৰি কৰিবলৈ কষ্ট হয়। এতিয়া বৰ্তমান তাকে ভিডিঅ'টো অলপ দিম বুলি ভাবিলোঁ। বৰ্তমান এইটো দেখিছে, এইটো ইমান খুলি এই আপোনাৰ এইডাল দিছে, ব্ৰেকটো ভাঙি খতম হৈ আছে। এই মালটো গোটেই খতম হৈ আছে আৰু খুলিব পৰা নাই। ইমান কষ্টকৈ খুলিলোঁ আৰু ইয়াৰ ঘাটেই নাই। এই যেতিয়া মূৰে এইটো বস্তুটো খুলিম, আজি নহ'বগৈ চাগে বাইকখন ক্লিয়াৰ, কাইলৈ মানে হ'বগৈ। আৰু ইমানটো এই জাষ্ট এইটো বস্তুটো ফিটিং কৰি ইফালৰ কেংখন ফিটিং কৰি জাষ্ট হৈছে। এইটো বৰ্তমান বাইকখনৰ ইমানটো হৈছে, যেনেকৈ টাইম এক্সিডাল এই জাষ্ট লগোৱা হৈছে, এইফালৰ মেগনেটটো খুলি পিনি লগোৱা আছে, আৰু এইটো চকাৰ চেঞ্চ পকেট গোটেই লগোৱা হৈছে। ইমানটো ইয়াত এটা বস্তু বেয়া হ'ল, এই বস্তুটো ভাঙি থাকিলে। আগতে ভঙা এইটো কি কৰিম আৰু মালিকে কি কৰিব কয়। ব্ৰেক চিষ্টেমটো লগাই চব ক্লিয়াৰ কৰি দিয়া হৈছে। তাৰপিছত যিমানটো পাৰোঁ কাইলৈ ট্ৰাই কৰিম। আজিৰ দিনটো ইমানটোৱে, ৰাতিটো গাড়ী বৰ্তমান ভিতৰত বহাই দিয়া হ'ল। কাইলৈ আকৌ ষ্টাৰ্ট কৰিম, ৰাতিপুৱা সোনকালে কৰিম। কাইলৈ এবেলা একদম খতম কৰি ক্লিয়াৰ কৰিম। দিনটো লগা হ'ল, ফকতীয়াকৈ গ'ল, আমনি লাগি গৈছে। ফকতীয়া তাৰমানে দিনটো সৰুৱা বস্তুবোৰ একদম খোলোতে আৰু যিবোৰ নট আছে, এনেকুৱা ফকতীয়া নট, তাৰমানে মৰিয়াই খুলিবলগীয়া আছে। তাতেহে আজি দিনটো সেইভাগে ভালকৈ গ'লগৈ বাৰু। কাইলৈকে আমি এখন বাইক একদম পূৰা দি দিম বুলি ভাবিছোঁ ক্লিয়াৰ কৰি। আজিলৈ বাই বাই, টাটা। নেক্সট ভিডিঅ' কাইলৈ আহিব।